এই নিৰ্বাচনটো আনন্দ নহয় ৰাইজ। এই নিৰ্বাচনটো হ'ল আমাৰ জীৱন। নিৰ্বাচনত যদি আমি ভুল কৰি ভোটটো দি দিওঁ, নিৰ্বাচনত যদি আমি আমাৰ নেতাজন বাছোতে যদি আমি ভুলকে বাছো, পাৰ্টিটো যাতে ভুল কৰি হৈ যায়, তাৰ পিছত যেতিয়া আমাৰ ঘৰবিলাক ভাঙিবলৈ আহিব, যেতিয়া আমাক অত্যাচাৰ কৰিবলৈ আহিব, বিভিন্ন ধৰণেৰে যেতিয়া আমাৰ মহিলাসকলক ভোটৰ মেচিন বুলি, আমাৰ সন্তান জন্ম দিয়া মেচিন বুলি ক'ব, আমি কম যে আমি কি ভুল কৰিলো, আমিতো তেওঁলোকক ভোট দিব নালাগিছিল। 7 তাৰিখৰ পিছত সেই কথাবিলাক যদি আমি মনত কৰোঁ, ইয়াত অপচি কৰোঁ, আমাৰ একো লাভ নহ'ব। সেইকাৰণে মই কৈছোঁ যে এইটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য যে 7 তাৰিখে আমি যিটো ভোট দিম সেইটো চিন্তা কৰি দিম। সেই ভোটটো আমি চবৰ লগত আলোচনা কৰি পেলাই দিম। এই ভোটটো আমি